Hello, welcome to Okhama Digital. আজি আমি এইটো হত কোনো ক্লাছৰ কাৰণে অহা নাই জাস্ট তোমালোকৰ লগত কথা পাতিবলৈ আজি আমি ভিতৰত আহিছো যিহেতু তোমালোকৰ সকলোৰে পৰীক্ষাবিলাক শেষ হৈ গল হয়নে পৰীক্ষাবিলাক তোমালোকে সকলো দিলা আৰু পৰীক্ষাৰ ৰিজাল্টৰ আমি মোৰ ফালৰ পৰা তোমালোক সকলোকে বেষ্ট উইচেছ তোমালোকৰ ৰিজাল্টবিলাক খুব ভাল হওক তোমালোকে মনৰ মতে হওক এতিয়া কি হয় তোমালোকৰ পৰীক্ষা শেষ হ'ল যেহেতু বিশেষকৈ ক্লাছ 10 আৰু 12 তাৰ পিছতে কি হয় তোমালোক 10 পঢ়াৰ পিছতে তাৰ পিছত নেক্সট তোমালোকৰ স্ট্ৰীম সিলেক্ট কৰিব কোনোবা সায়েন্সৰ বা আৰ্টছ কমাৰ্চ এনেকে তাৰ পিছতে আকৌ ক্লাছ 12 পাস কৰাৰ পিছতে ৰিজাল্ট হোৱাৰ পিছতে আমি কি অলৰেডি মানে আমি এন্ট্ৰেন্স বিভিন্ন এন্ট্ৰেন্স বিলাক হৈ আছে হ'ব এতিয়া মানে কি হয় ৰেজিষ্ট্ৰেচন এপ্লিকেশন হৈ গল যত কুমাজি মেডিকেল লাইনত যাব হয় নিটৰ ৰেজিষ্ট্ৰেচন হৈ গল ইঞ্জিনিয়াৰিং কাৰণে জেড ৰেজিষ্ট্ৰেচন হৈ গল এপ্লিকেশন হৈ গল তাৰ পিছত তোমালোকৰ ৰিসেন্টলি আৰু আছে কেছামান তাৰ ওপৰতে মই বিশেষকৈ তোমালোক কথা পাতিবলৈ আজি বিচাৰিছো এতিয়া আমাৰ ষ্টেট গভৰ্ণমেন্টৰ অসম চৰকাৰ যে চৰকাৰী মানে কি হয় বিএসসি নাৰ্ছিংৰ কাৰণে বিএসসি নাৰ্ছিং বি ফাৰ্ম ডি ফাৰ্ম আৰু তাৰ লগতে বিভিন্ন লেবৰেটৰী এইবিলাক এলাইড যিবিলাক সাৰ্ভিস আছে তাৰ কাৰণে ৰেজিষ্ট্ৰেচনৰ কাৰণে মানে অনলাইন এপ্লিকেশনৰ কাৰণে তোমালোকৰ ডেট ওপেন কৰিলে মানে 20 মাৰ্চৰ পৰা হৈ আছে আৰু 30 এপ্ৰিললৈকে হ'ব চাগে এটা সময় আছে তোমালোকে কোনোবা যদি এপ্লাই কৰিলাই তেতিয়া হলে খুব ভাল কথা আৰু তোমালোকে কোনোবা যদি এপ্লাই কৰা নাই বা তোমালোকৰ হয়তো কোনোবা হয়তো নজনাকৈ থাকিব পৰা গতিকে তোমালোকে যদি এপ্লাই কৰা তাহলে এপ্লাই কৰিব পৰা খুব এটা বহুত এটা ধুনীয়া কোৰ্স হয় কোনোবা যদি বিএসসি নাৰ্ছিং কৰিব বিচাৰিছে বা বি ফাৰ্ম খুব এটা বেষ্ট হয় তোমালোকে তাত এপ্লাই কৰি চাব পৰা এপ্লাই কৰি মিলি ভালকে এন্ট্ৰেন্সটো পৰীক্ষা মানে এটা খুব সুন্দৰ মানে বৰ্তমান সময়ত ইমান বিলাক কি আছে আমি কি হয় কনফিউজ হৈ যাওঁ কোন কেনে কি কোনটোৱে কোড পঢ়িম কি কৰিম তেনেকুৱা লাগে ন গতিকে তোমালোকে যদি ভাবিছা যে নাৰ্ছিং তোমালোকৰ ইন্টাৰেষ্ট আছে বা বি ফাৰ্ম খুব এটা ভাল কোৰ্স হয় ডি ফাৰ্ম কৰিব পৰা কোনোবা এটা লগতে চৰকাৰী যিবিলাক লেবৰেটৰী আছে বহুত কিবা সাৰ্ভিসেস তাতে কি আছে তোমালোকৰ এটা মই দিছে এখন যে নোটিছখন তাতে এলাইড যিবিলাক সাৰ্ভিস আছে বেচেলাৰ অফ মেডিকেল লেবৰেটৰী সায়েন্স আছে ৰেডিঅলজি আৰু ইমেজিং টেকনলজি ইমাৰ্জেন্সি মেডিকেল টেকনলজিষ্ট anesthesia and operation treat technology dialysis therapy technology physiotherapy optometry এইবিলাক মানে কি হল আকৌ এটা ভাল কোৰ্স হয় তোমালোকে কৰিব পাৰা কোনোবা যদি মানে কি কৈছো তোমালোকে যদি কোনোবা এপ্লাই কৰা নাই তাহলে এপ্লাই কৰি দিয়া এন্ট্ৰেন্সটো এবাৰ পঢ়া ক্লাছ 12 যিবিলাকে সায়েন্সত তোমালোকে সায়েন্স আসলে তোমালোকে এপ্লাই কৰিব পাৰা ধুনিয়াকে গতিকে এটো কৰিবাই তোমালোকে যদি কোনোবা ঠাই গৈছে তাহলে এপ্লাই কৰা তাৰ পিছতে কি হয় আৰু কিছুমান হেই আছে তোমালোকৰ কোনবা ক্লাছ 12 যদি তোমালোকে কি হয় বিশেষকৈ ক্লাছ 12 সায়েন্সৰ মই কৈ আছো যে কি আমিতো নিট জেই এইবিলাক কথা খুব জানোৱে আৰু বহুত আছে তোমালোকে হয়তো তোমালোকে শুনিছা যে কি আইজাৰ নাইজাৰ নাম তোমালোকে শুনিছা নে কোনোবা আইজাৰ নাইজাৰ এইবিলাক যে ইনষ্টিটিউট আছে মানে এটা একদম পিওৰ সায়েন্স হয় তোমালোকে কোনোবা সায়েন্স মানে যেনেকৈ আমি বিএসসি কৰো ন তাতো বিএসসি কৰিব পাৰে কিন্তু একদম ভাল ইনষ্টিটিউট হয় এইবিলাক আইজাৰ নাইজাৰ তোমালোকৰ তাৰ ওপৰতো মই আজি জাস্ট মই তোমালোক কৈছো কাৰণ তোমালোকে কমেন্ট কৰি দিছো কমেন্টত যদি মানে কমেন্ট কৰিব পাৰে যে কেনেকুৱা সেইবিলাক যদি তোমালোকৰ কোনোবা যদি ইচ্ছা আছে জানিবলৈ তাহলে কমেন্ট কৰিবা নেক্সট মই সুন্দৰকৈ তাৰ ওপৰত আলোচনা কৰি দিম কাৰণ আইজাৰ নাইজাৰৰ কাৰণে এতিয়া এপ্লিকেশন হৈ আছে এপ্ৰিল 30 এপ্ৰিল মানৰ শেষ হ'ব চাগে এপ্ৰিললৈকে আছে গতিকে সময় আছে তোমালোকে এপ্লিকেশন কৰিব পৰা এই আইজাৰ নাইজাৰ কি আইজাৰ নাইজাৰ তোমালোকে কি হৈছে যিবিলাক ধৰি লোৱা আমি ঈশ্বৰ নাম শুনিছো সকলো তোমালোকে শুনিছা ঈশ্বৰ হক ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ ডিআৰডিও এনেকুৱা নামৰ চৰকাৰী বিলাক বেষ্ট যিবিলাক তাত সায়েন্টিষ্ট বিলাক যে আহে এইবিলাক ইনষ্টিটিউটৰ পৰা মানে কি আইজাৰটো বহুত কেইখন মানে ইনষ্টিটিউট আছে কলেজ আছে তাত মানে পিওৰ মানে বিএসসি কৰিব পৰা মানে তাত ইন্টিগ্ৰেটেড থাকে বিএসসি আৰু এমএসসি একেলগে কৰিব তাৰ পিছত তাতে ধুনীয়াকৈ ৰিচাৰ্চৰ ভাল সুবিধা আছে মানে এটা ভাল ইনষ্টিটিউট হয় আমি হয়তো বহুতে নেজানো এইবিলাক ঠিক তেনেকৈ নাইজাৰো ঠিক তেনেকুৱা একেই এইবিলাক চৰকাৰী তাত আৰু লগতে সেইবিলাকৰ কি চৰকাৰী তোমালোকৰ স্কলাৰশ্বিপৰ সুবিধা আছে হয়তো তোমালোকৰ মানে খুব কম খৰচত বা কিছুমান খৰচ নোহোৱাকৈ হয়তো তোমালোকে ভালকৈ এটা মাষ্টাৰ ডিগ্ৰী কৰিব পাৰা মানে কিমান কম খৰচ স্কলাৰশ্বিপৰ সুবিধা থাকে সেইবিলাকত বা কেনেকুৱা কি আছে মই তোমালোকক নেক্সট ভিডিঅ'ত এইবিলাক কম বাৰু গৈ তোমালোক কৈছো যে কি তোমালোকে বিশেষকৈ মই কলো এতিয়া এটো ভিডিঅ যে তোমালোকৰ যেহেতুকে মেডিকেল আৰু ইঞ্জিনিয়াৰিং হৈ গল সেইবিলাকটো কমন সবাই আমি সকলো জানোই তাত আমি বহুতে থাকি যায় এইবিলাক মানে কি হয় তোমালোকৰ এতিয়া বিএসসি নাৰ্ছিং হৈ আছে ডি ফাৰ্ম এইবিলাক এন্ট্ৰেন্স তোমালোকে দিব পাৰা পাস কৈছো যে মই আইজাৰ আইআইটি বুলি যিবিলাক মাটাৰ এন্ট্ৰেন্স হয় তাৰপিছত নাইজাৰ কাৰণেও হয় এইবিলাক এপ্লিকেশন হৈ আছে অলৰেডি ওপেন হৈ আছে মানে তোমালোকে কোনোবা যদি ইন্টাৰেস্টেড হয় খুব মানে এইবিলাক মই যে কলো আইজাৰ নাইজাৰ এইবিলাক খুব এটা বহুত ভাল যেনেকৈ আমি আইআইটি
IIT ঠিক তেনেকৈ কেইখনমান আছে আইজাৰটোত নাইজাৰটো এখন দুখনে আছে চাগে অকল নাইজাৰ তাৰপিছত তোমালোকৰ আইজাৰো খুব কেইখনমান কমকে আছে যেনেকৈ এইমছ IIT থাকে ন সেইবিলাকৰ নিচিনা এখন মানে ভাল ভাল ইনষ্টিটিউট হয় তোমালোকে যে কোনোবা পিয়ৰ সায়েন্সত তোমালোকে সায়েন্টিষ্ট হিচাপে যদি তোমালোকে নিজকে ভৱিষ্যতে কাৰোবাৰ সপোন আছে তেলে এইবিলাকত ভালকে তোমালোকে এন্ট্ৰেন্স বিলাক দিয়া তাত যে এন্ট্ৰেন্সত তোমাকে তোমালোকে সিলেক্ট হৈ যোৱা নহয় কৈছো নহয় তোমালোকৰ মানে কোনো চিন্তা নাই পিছত তোমালোকে ভালকে তাত PhD কৰিব পাৰিবা ৰিসাৰ্চ কৰিব পাৰিবা আৰু তাৰ কেম্পাছতে তাৰ সেই কৈছো নহয় তাত কেম্পাছতে কি হয় যিবিলাক কেম্পাছৰ পৰা ডাইৰেক্ট তোমালোকৰ হয়তো ইছৰ সায়েন্টিষ্টৰ কাৰণে মানে এইটো ভাবাইটম ৰিসাৰ্চ চেণ্টাৰ সেইবিলাকৰ কাৰণে তাৰ পৰাই সিলেক্ট কৰি একেবাৰে চাকৰি মানে সায়েন্টিষ্ট হিচাপে তোমালোকে এটা এপইণ্টমেণ্ট সুবিধা পায় এইবিলাক গতিকে তাৰ ওপৰত মই নেক্সট সুন্দৰকৈ ডিটেইলছ মই কৈ আছো আজি জাষ্ট তোমালোক কৈছো যে আৰু কিবা কিবি এইবিলাক ওলাই আছে গৈ তোমালোকে এইকিন মানে বেষ্ট কথাটো হ'ল তোমালোকে এইবিলাক যেতিয়া এন্ট্ৰেন্সৰ কাৰণে যিমান বিলাক এন্ট্ৰেন্স হ'ব ন এই কমন যিবিলাক আমি সাধাৰণ কলেজত বিলাকতো পঢ়িমেই ক্লাছ যদি তোমালোকে কিন্তু এই যিবিলাক এন্ট্ৰেন্স আছে এই এন্ট্ৰেন্স বিলাক তোমালোকে যিমান য'ত আছে তোমালোকৰ ইন্টাৰেষ্ট তোমালোকে এপ্লাই কৰা ভালকে প্ৰিপাৰেচন কৰাৰ বেষ্ট টাইম হয় এইটোৱে কি হয় এটা আমি পৰীক্ষা কাৰণেতো একদম জোৰ দি পঢ়িলোৱে হয়নে পৰীক্ষাৰ কাৰণে আমি পুৰা পঢ়িলো এতিয়া আমি ৰেষ্ট লওঁ তেনেকুৱা নহয় মানে এতিয়া কি তোমালোকৰ এই যে এন্ট্ৰেন্স এই এন্ট্ৰেন্সত সিট পোৱাৰ পিছত তোমালোকৰ বহুতখিনি মানে মেইন কথাটো এইটোৱে এতিয়া তোমালোকে ইমানখিনি কষ্ট কৰি পঢ়িলা তাৰপিছত এতিয়া ভাল যদি এখন ইনষ্টিটিউটত তোমালোকে আমি পঢ়িব নাপাওঁ হয়নে আৰু বহুক্ষেত্ৰত আমি কম খৰচতেই কাৰোবাৰ যদি ভাবিছা যে টকা পইচা কিবা কি বুলি তোমালোকে ভালকে এন্ট্ৰেন্সত পাছ কৰাচোন টকা পইচা তোমালোকৰ কোনো টেনচন ল'বলগীয়া নাথাকিব তোমালোকে ভালকে এতিয়া এন্ট্ৰেন্সৰ কাৰণে এপ্লিকেশ্যন কৰা আৰু লগতে কি কৰিবা এন্ট্ৰেন্স বিলাক মানে প্ৰিপাৰেচন কৰা এন্ট্ৰেন্স বিলাক হতে এইবিলাক যিবিলাক হৈ আছে তোমালোক মই ক'লো BSc হওক BSc নাৰ্ছিং ডি ফাৰ্ম এইবিলাক হৈ আছে তাৰ যিবিলাক এপ্লিকেশ্যনৰ লিংক হয় তোমালোকে কোনোবা যদি নিজে কৰিব পৰা চাব বিচাৰ চাও তাত গুগলতো তোমালোকে বিচাৰিলে গম পায় PSc বা কি কৈছো BSc ডি ফাৰ্ম এটা শ্ৰীমন্ত শংকৰ ইউনিভাৰ্চিটিৰ হয় তাৰ লিংক বিলাক মই দি দিম বাৰু আৰু তোমালোকে যদি গুগলত নিজে সাৰ্চ কৰা তোমালোকে পাই যাবা তা হল তোমাৰ কি ক'লো আইজাৰ তোমালোকে পাবা IISER আইজাৰ ওপৰত তোমালোকে সাৰ্চ কৰিব পাৰা ইউটিউবতো চাব পাৰা তোমালোকে যদি কাৰোবাৰ কনফিউজ থাকে মই তোমালোক নেক্সট ভিডিঅ'ত সুন্দৰকৈ এইবিলাক আলোচনা কৰি নেক্সট ভিডিঅ'ত মই কৈ আছো কি ক'ত কেনেকৈ কি সুবিধা আছে কেনেকৈ আমি এপ্লাই কৰিব লাগিব বা কেতিয়া পৰীক্ষা হ'ব তাৰ ওপৰত মই নেক্সট ভিডিঅ'ত তোমালোকে কমেন্ট কৰিবা মই কৈ আছো আইজাৰ নাইজাৰৰ ওপৰত আৰু যিটো আমি ক'লো যে BSc নাৰ্ছিং আমাৰ অসম চৰকাৰৰ আণ্ডাৰত অসম চৰকাৰৰ আণ্ডাৰত যিবিলাক হৈ আছে ডি ফাৰ্ম বা তাৰ লগত যিবিলাক আছে সেইবিলাকত তোমালোকে এপ্লাই কৰা ঠিক আছে ভালকে এপ্লাই কৰা পঢ়া আৰু প্ৰতি বছৰ এইবিলাক হৈ থাকে কোনোবা যে তোমালোকৰ 9 10 আছে 8ত পৰীক্ষা লোৱা আছে তোমালোকে এইটো মানে তোমালোকে মেন্টেলি প্ৰিপেয়াৰ হৈ থাকা এইবিলাকৰ কাৰণে যে তোমালোকে যে 8 9 বা কোনোবা পঢ়ি আছে তোমালোকৰ সপোন লগতে NDA বহুতে তোমালোকে NDA টো থাকি যায় বহুতে হয়তো আমি আৰ্মি জেনেৰেল আজিকালিটো খুব মানে ওপেন ইন্টাৰভিউ বিলাক কাৰোবাৰ যদি আৰ্মি হ'বলৈ মন আছে আৰ্মি হৈ তোমালোকে NDA যদি ভাল অফিচাৰ হ'ব পাৰিবা NDA 1 to এপ্লিকেশ্যন হৈ গল অলৰেডি পৰীক্ষা হ'ব হৈ আছে তাছকে NDA 2 নেশনাল ডিফেন্স একাডেমি তাৰ কাৰণে যেটো NDA 2 হয় তাৰ এপ্লিকেশ্যন হয়তো মে মাহৰ পৰা আৰম্ভ হ'ব গতিকে তোমালোকে এইবিলাকত মানে খুব এটা ভালকে চাই থাকিবা এইবিলাক কি হয় নহয় এইবিলাক যিমান তোমালোকে এইবিলাক কি বুলি ক'ব লাগিব এতিয়া যিমানে আমি সেইবিলাক যে নেশনাল মানে এইবিলাকত কি হয় তোমালোকে এন্ট্ৰেন্সত ভালকে প্ৰিপাৰেচন কৰি ভালকে যদি পৰীক্ষাত পাছ কৰি তাহলে এক নম্বৰ কথা হ'ল আমাৰ যেটো অৰ্থনৈতিক দিশটো আমি হয়তো বহুতে ভাবো যে টকা পইচা ক্ষেত্ৰত আমি টকা পইচা অসুবিধা হলে ঘৰৰ পৰা আৰু কি তেতিয়া হলে ভালকে পঢ়িব নোৱাৰিম কিন্তু এনেকুৱা নহয় তোমালোকে ভালকে যে এনেকে প্ৰিপাৰেচন আৰু কি প্ৰশ্নবিলাক ক'ব হয় তোমালোকে বেসিক যিবিলাক 11 12ত যিবিলাক পঢ়ি আহিলা সেইবিলাকৰ পৰা আহিব তোমালোকে সেইকাৰণে ভালকে পঢ়ি মিলি এন্ট্ৰেন্স বিলাক দিয়া এক্সপেৰিয়েন্স হ'ব তোমালোকৰ এবাৰ হয়তো নেক্সট চান্সও পাই যাবা এবাৰ নহলে অহাবাৰ পাব এনেকে মানে কি হ'ল মই কৈছো যে 7 8 9 10 তোমালোকে কোনোবা যদি আছাও তেতিয়া তোমালোকে এইবিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আগবাঢ়ি 12ৰ পিছত তোমাৰ এন্ট্ৰেন্স দিয়া ভালকে ঠিক আছে জাস্ট মই আজি তোমালোকৰ এইটো মানে কি BSc নাৰ্ছিং মই গম পালো পটকে গম পালো সেই ভিডিওটো পাই তোমালোকক ক'লো গৰে বাকি এইবিলাক আইজাৰ নাইজাৰ এইবিলাক এপ্লিকেশ্যন হৈ আছে সো তাৰ ওপৰত আৰু বিশেষ জানিব তোমালোকৰ যদি মন আছে হলে কমেন্ট কৰিবা নেক্সট ভিডিওত মই তোমালোক ডিটেইলছ মানে কি এইবিলাকৰ ওপৰতো মই নিশ্চয়কৈ আলোচনা কৰিম ঠিক আছে আজিলৈ আহোঁ কেনেকুৱা পালা ভিডিওটো জনাবা থ্যাংক ইউ ফৰ ওয়াচিং